হে গাইজ, মই বিদ্যমান গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ অফ মেথছৰ চেপ্টাৰ নাম্বাৰ 2 ৰিলেশ্যনছ এণ্ড ফাংচনছৰ ওপৰত ডিছকাছ কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে ফাংচন কাক হৈ চাইছিলোঁ, হয়নে? আজি আমি এটা নতুন টপিকৰ ওপৰত ডিছকাছ কৰিম, সেইটো হৈছে যে কি ৰিয়েল ভেলুড ফাংচন এণ্ড ৰিয়েল ফাংচন। আৰু তাৰপিছত আমি যাম যে কি ফাংচনৰ আমাৰ টাইপ কিছুমান আছে, আমি তাৰ ওপৰত ডিছকাছ কৰিম আৰু তাৰ গ্ৰাফ আছে, হ'ব? এতিয়া আমি প্ৰথমতে চাম যে কি ৰিয়েল ভেলুড ফাংচন আৰু ৰিয়েল ফাংচন কি হয়। এতিয়া প্ৰথমতে তোমালোকে ডেফিনেশ্যনটো চোৱা যে কি কৈছে ইয়াত। এ ফাংচন হুইচ হেজ আইডাৰ কোৱা অৰ ওৱান অফ ইটছ ছাবছেটছ এজ ইটছ ৰেঞ্জ ইজ কল্ড ৰিয়েল ভেলুড ফাংচন। ফাৰ্ডাৰ ইফ ইটছ ডোমেইন ইজ অলছ' আইডাৰ আৰ অৰ এ ছাবছেট অফ আৰ ইট ইজ কল্ড কি ৰিয়েল ফাংচন। মানে কি ৰিয়েল ভেলুড ফাংচন কি হ'ব, যে যেতিয়া কি হ'ব তাৰ ৰেঞ্জটো কি হ'ব আইডাৰ আৰ অৰ ওৱান অফ ইটছ ছাবছেটছ। মানে কি যে ৰিয়েল ভেলুড ফাংচনছৰ যিটো ৰেঞ্জ হ'ব সেইটো কি হ'ব আমাৰ হয় আৰ মানে কি আছিলে আমাৰ ছেট অফ কি আছিলে ৰিয়েল নাম্বাৰ আছিলে, বা কি হ'ব আমাৰ ৰিয়েল নাম্বাৰৰ ছাবছেট হ'ব। ঠিক আছে, মানে কি হ'ব ধৰি লোৱা ফৰ এক্সাম্পল যে ধৰি লোৱা আমি জানো যে কি ফাংচন এটা কি হয়, এটা ৰিলেশ্যন হয়, আৰু সেই ৰিলেশ্যনত কি লাগে আমাৰ এটা তাৰ ওপৰত কি ক'ম ৰুল এটা লাগে, হয়নে? আৰু সেই ৰুলটো কি হ'ব যে আমাৰ সেই ৰিলেশ্যনটোত যিটো এ ছেটটো থাকিব, সেই এ ছেটটো প্ৰত্যেকটো এলিমেণ্ট বি ছেটৰ এলিমেণ্টৰ লগত এবাৰকেহে কি হ'ব আমাৰ ৰিলেট হ'ব, হয়নে? এতিয়া ধৰি লোৱা আমাৰ সেই ৰিলেশ্যনটোৰ কাৰণে দুটা ছেট আছে। এটা হৈছে কি যে এ ইকুৱেল এ বি চি ডি ই, ঠিক আছে। তাৰপিছত আছে আমাৰ বি ছেটটো যে 1 2 3 4 5 হ'ল। এতিয়া আমাৰ এই ছেট দুটা এনেকৈ ৰিলেট হৈ আছে, তাৰ কাৰণে আমাৰ এটা হেৰি আছে ৰিলেশ্যন ডিফাইন কৰি থোৱা আছে যে কি যে ধৰি লোৱা তুমি এ কমা বি ছাচ ডেট বি ইকুৱেল বিটো আমাৰ কি হ'ব বুলি কৈছে যে পজিশ্যন অফ এলফাবেট নাম্বাৰ অফ পজিশ্যন অফ লিখা নাম্বাৰ অফ পজিশ্যন অফ ইংলিছ এলফাবেট, ঠিক আছে। এতিয়া আমাৰ কি হ'ব, আমি যদি ইয়াৰ কাৰণে ৰিলেশ্যনটো উলিয়াওঁ তেতিয়া কি আহিব যে আৰ ইকুৱেলটো আমাৰ কি আহিব যে আমাৰ ইংলিছ এলফাবেটত এই পজিশ্যনটো কি হয় 1 নম্বৰত, সেইকাৰণে কি আহিব এ মানে ক'ৰ পৰা আহিব, এটো এ পৰা আহিব, সেইকাৰণে আহিব এ, তাৰ পজিশ্যনটো কি হ'ব 1 হ'ব, ঠিক আছে। তেনেকৈ বি কি হ'ব আমাৰ 2 হ'ব, তেনেকৈ কি হ'ব চি কি হ'ব আমাৰ 3 হ'ব, আৰু কি হ'ব আমাৰ ডি 4, ই আছে নে ই কিমান হ'ব আমাৰ 5, ঠিক আছে। তোমালোকে বুজি পালা। এতিয়া যদি আমি কি কওঁ ইয়াৰ যদি আমি এটা এৰো ডায়েগ্ৰাম আকৌ ইয়াৰ ভাগত মানে এই ৰিলেশ্যনটোৰ, তেতিয়া কি হ'ব যে এইটো হ'ব আমাৰ এ, এইটো হ'ব আমাৰ বি, ঠিক আছে। এইটো আহিব কিমান এ বি চি ডি আৰু ই হ'ল। আৰু ইয়াত আমাৰ কি আছে ধৰি লোৱা ইয়াত আৰু দুটামান ধৰি লওঁ আমি দেই, 6 আৰু 7লৈকে দিয়া, ঠিক আছে। ইয়াত আছে 1 2 3 4 5 6 আৰু 7 হ'ল ইমানলৈকে, ঠিক আছে। এতিয়া কি হ'ব আমি ইয়াক যদি ৰিলেট কৰোঁ কি হ'ব, এই 1টো কি এইটো কি কাৰ লগত ৰিলেট হৈ আছে 1 লগত হৈ আছে, তেনেকৈ সেইকাৰণে ৰিলেট কৰি দিয়া বিটো 2 লগত, চিটো 3 লগত, ডিটো 4 লগত, ইটো 5 লগত হ'ল। এতিয়া এই ৰিলেশ্যনটো কি বুজাব ফাংচন বুজালে, হয় না? কাৰণ কেলৈ এই এ ছেটৰ প্ৰত্যেকটো এলিমেণ্ট বি ছেটৰ এটা এলিমেণ্টৰ লগত কি হৈছে আমাৰ এটা এটাকৈ ৰিলেট হৈ আছে, হয়নে? এইটো সেইকাৰণে আমাৰ কি হৈ গ'ল এটা ফাংচন হৈ গ'ল, আৰু সেইকাৰণে ই এটা কি হ'ব ফাংচন হ'ব। এতিয়া আমাৰ কি হ'ব যে ৰিয়েল ভেলুড ফাংচন মানে কি যে আমাৰ ইয়াৰ কাৰণে ডোমেইন কি হয়, এইটো ডোমেইন হয় এটা ফাংচনৰ, হয়নে? ডোমেইন আৰু ৰেঞ্জ কি হ'ব, ৰেঞ্জ হ'ব ইয়াৰ পৰা আহিব, আৰু ৰেঞ্জসমূহ কি হ'ব যে এই বি ছেটটোৰ যিকেইটা এলিমেণ্ট এই ছেটৰ লগত কি হৈছে ৰিলেট হৈ আছে, সেইকাৰণে ইয়াৰ ৰেঞ্জ কি হ'ব, ইয়াৰ ছেটটো কি হ'ব আমাৰ এলিমেণ্টৰ যে 1 2 3 4 5 হ'ল। এতিয়া কি হ'ব আমাৰ এই ফাংচনটোৰ ডোমেইন হ'ব এই ছেটটো আৰু ৰেঞ্জ হ'ব এইখিনি, ঠিক আছে। এতিয়া কি কৈছে আমাৰ ৰিয়েল ভেলুড ফাংচন হ'বলৈ হ'লে কি হ'ব লাগিব,
এই যেটো ফাংশন থাকিব তাৰ ৰেঞ্জটো কি হ'ব লাগিব হয় ৰিয়েল নাম্বাৰ হ'ব লাগিব বা কি হ'ব লাগিব ৰিয়েল নাম্বাৰ আমাৰ সাবসেট হ'ব লাগিব বুলি কৈছে মানে কি এটো কি হ'ব 1 2 3 4 5 এটা কি হয় এটা ৰিয়েল নাম্বাৰটো বুজাব হয় না এটা কি হ'ব আমাৰ বিলংস টু কি হয় r আহিব হয় না বা কি হ'ব যদি নেচাৰেল নাম্বাৰ বুলি কও ৰিয়েল নাম্বাৰ ভিতৰত নেচাৰেল নাম্বাৰ সোমাই থাকে হয় না হোল নাম্বাৰ সোমাই থাকে হেকিনটো কি এইগিটাটো আহিব মানে কি হয় তোমাৰ কি হ'ব বুলি কৈছে ৰিয়েল নাম্বাৰ হ'ব লাগিব বুলি কৈছে নহলে ৰিয়েল নাম্বাৰ সাবসেট হ'ব লাগিব বুলি কৈছে হেগান আমি কি পাই গলো ইয়াত এই ৰেঞ্জটো কি পাই গলো ৰিয়েল নাম্বাৰ পাই গলো আৰু এনেকুৱা ধৰণৰ আমি কি বুলি কব পাৰো ফাংচনসমূহক ৰিয়েল ভ্যালুড ফাংচন বুলি কম ঠিক আছে বুজিবালা মানে ৰিয়েল ভ্যালুড ফাংচন হ'বলৈ হলে কি হ'ব লাগিব যে আমাৰ এই ৰেঞ্জটো যিখিনি থাকিব আমাৰ এলিমেন্ট সেই এলিমেন্টখিনি কাৰ মানে ক'ত থাকিব লাগিব আমাৰ ৰিয়েল নাম্বাৰ থাকিব লাগিব ঠিক আছে which has either r or one of its subset as range ঠিক আছে মানে এই নাম্বাৰ কিটা বা এই এলিমেন্ট খিনি কি হ'ব লাগিব আমাৰ ৰিয়েল নাম্বাৰ বা ৰিয়েল নাম্বাৰ সাবসেট হ'ব লাগিব হ'ব হল এতিয়া আহা যে কি আমাৰ ৰিয়েল ফাংচন মানে কি এতিয়া ৰিয়েল ফাংচনে কি কৈছে যে further if its domain is also either r or a subset of r it is called real function মানে কি কৈছে যদি কি ৰেঞ্জটো আমি কি হলো ৰিয়েল ভ্যালু হ'বলৈ হলে অকল ৰেঞ্জটো কি হ'ব লাগিব ৰিয়েল নাম্বাৰ বা তাৰ সাবসেটৰ থাকিব লাগিব আৰু যদি আমাৰ কি হৈ যায় ৰেঞ্জটোৰ লগতে যদি আমাৰ ডোমেইনটো কি হৈ যাব ৰিয়েল নাম্বাৰ আহি যায় মানে কি এই ডোমেইনত থকা আমাৰ এলিমেন্টখিনি যদি ৰিয়েল নাম্বাৰ ভিতৰত আহি যায় বা ৰিয়েল নাম্বাৰ সাবসেটৰ ভিতৰত আহি যায় তেতিয়া হলে আমি সেই ফাংচনটো কি বুলি কম ৰিয়েল ফাংচন বুলি কম ঠিক আছে এটোটো ৰিয়েল ফাংচন নহব কাৰণ কেলে ইয়াত আমাৰ ডোমেইনখিনি কি হয় নাই ৰিয়েল নাম্বাৰ থকা নাই ইয়াত আমাৰ abcd হে আছে ইয়াত যদি আমাৰ 1 2 3 4 তেনেকৈ যদি গুছি আহে বা তোমাৰ ৰিয়েল নাম্বাৰ যিকোনো যদি ভ্যালু গুছি আহে ইয়াত তেতিয়া আমি কি কৰিব পাৰিম এটো ৰেঞ্জটো যেহেতু ৰিয়েল নাম্বাৰ আছিল আগতে আৰু যেহেতু এতিয়া ডোমেইনটো ৰিয়েল নাম্বাৰ হৈ যাব তেতিয়া কি হৈ যাব আমাৰ এই ফাংচনটো এটা ৰিয়েল ফাংচন হৈ যাব ঠিক আছে আৰু এটা কথা মনত ৰাখিবা যে আমাৰ ৰিয়েল ভ্যালুড ফাংচন হ'বলৈ হলে ডোমেইনটো ৰিয়েল নাম্বাৰ নহলে হ'ব ঠিক আছে ইয়াত অকল আমাৰ কি হয় কি ৰিয়েল নাম্বাৰ হ'ব লাগিব এই ৰেঞ্জৰ এলিমেন্টখিনি কি হ'ব লাগিব ৰিয়েল নাম্বাৰ নহলে ৰিয়েল নাম্বাৰ সাবসেট হ'ব লাগিব হ'ব এটাটো মহাই দিও এতিয়া আমি ৰিয়েল ফাংচনৰ কাৰণে এটা এক্সাম্পল লৈ লওঁ হ'ব এতিয়া আমি ধৰি লওঁ যে সাবসেট এটো কি হৈছে আমাৰ ৰিয়েল নাম্বাৰ সেট ঠিক আছে এটো আমাৰ কি হৈছে আমাৰ ৰিয়েল নাম্বাৰ সেট r বুলি ধৰি লৈছো আৰু এতিয়া আমি কি কৰিম ফাংচনটো কি হ'ব such that a to a to a r to r হ'ব a to a হ'ব কাৰণ কেলে a সেটটো আমি কি r বুলি ধৰি লৈছো a to a হ'ব ঠিক আছে এতিয়া কি হ'ব আমাৰ ইয়াত এটা কি দি আছে ইয়াৰ কাৰণে এটা আমাৰ যেহেতু ফাংচনটো এটা কি হয় ৰিলেচন হয় তাৰ কাৰণে আমাৰ কি থাকিব তোমাৰ এটা ৰুল থাকিব যে হেই আমাৰ সেট গিটা কেনেকে কি হৈছে আমাৰ দুইটা এটা আনটোৰ লগত ৰিলেট হৈছে তাৰ কাৰণে এটা কি থাকে ৰুল থাকে যে হেকাৰণে হেই ৰুলটো ধৰি লোৱা তুমি যে a, b such that কি হ'ব আমাৰ b equal to a plus 1 ঠিক আছে যত কি হ'ব আমাৰ a, b belongs to r হল এটা মানে ৰিলেচনটো আৰু যেহেতু কি হয় আমাৰ ফাংচন হ'বলৈ হলে কি হ'ব লাগিব আমাৰ তাৰ a সেটটোৰ মানে প্ৰথম সেটটোৰ প্ৰত্যেকটো এলিমেন্টে কি b এলিমেন্টৰ এটা এলিমেন্টৰ লগত ৰিলেট হৈ থাকিব লাগিব আৰু যেহেতু কি কি হৈছে আমাৰ এই ৰিলেচনটোৱে কি হ'ব হেতু স্যাটিসফাই কৰিব হেকাৰণে কি হ'ব এটা ফাংচন হ'ব মানে কি হ'ব ইয়াৰ কাৰণে কি হ'ব এতিয়া যে আমি জানো যে কি ধৰি লোৱা আমাৰ ৰিয়েল নাম্বাৰৰ সেট বুলি কৈছে যে হেকাৰণে কি হ'ব এতিয়া যে b equal to a plus 1 ঠিক আছে a মানে কি a, b ক'ৰ পৰা আহিছে আমাৰ ৰিয়েল নাম্বাৰ সেট বাকি এটো r হ'ব এটা আমি কি কৰিম b equal কি হ'ব মই প্ৰথমতে ধৰি লও যদি আমি 1 বহাও কি হ'ব 1 plus 1 equal to 2 আহিলে তাৰছত আমাৰ কি আহিব আকৌ b যদি আমি কি বহাও 2 বহাও 2 plus 1 equal to কিমান আহিব 3 আহিব ঠিক তেনেকৈ কি বহাও আমি যদি b equal to 0 বহাও কি হ'ব 0 plus 1 equal to 1 আহিব যদি b equal to কি বহাও আমি -1 বহাও তেতিয়া কি হ'ব +1 equal to 0 মানে কি হ'ব ইয়াৰ কাৰণে আমাৰ হেৰিটো কি হ'ব ফাংচন বা ৰিলেচনটো কি হ'ব এতিয়া ইয়াক না ফাংচন বুলি লিখিব লাগিব যে r equal কি হ'ব ডট লিখিব লাগিব কাৰণ কেলে আমাৰ ৰিয়েল নাম্বাৰ কি হ'ব ইনফাইনাইট নাম্বাৰ থাকে হেকাৰণে কি তাৰ লগত 1 টা প্লাস কৰি যাব মানে কি এটা বাঢ়ি গৈ থকা হয় না বাকি মাইনাসত যদি কৰি থকা তেতিয়া কি এটা এনে কমি আহি থাকিব হয় না হেকাৰণে কি হ'ব তোমাৰ আমি যেতিয়া -1 বহাম তেতিয়া কি হ'ব
-1 বহালে কি আহিব 0 আহিব ঠিক তেনেকৈ কি আহিব 0 বহালে 1 আহিব ঠিক তেনেকৈ আহিব 1 বহালে কি আহিব 1 বহালে কি আহিব মোৰ 2 আহিব হয়নে 2 বহালে কি আহিব 3 আহিব ঠিক তেনেকৈ এফালে গৈ থাকিব হয়নে এতিয়া যদি আমি ইয়াৰ কাৰণে কি আকো এটা এৰো ডায়াগ্ৰাম যদি আকো হয়নে এটা কি হ'ব আমাৰ এটো a যেহেতু কি এটো a হৈছে এখানে আমি লিখিম যে কি -2 -1 এফালে ডট ডট এফালে যাবগে 0 1 2 3 এফালে মানে কি এখিনি পজিটিভ খিনি যাব আৰু এখিনি কি নেগেটিভ খিনি যাব ঠিক তেনেকৈ আমাৰ 0 আহিব ইয়াত -1 -2 -3 তেনেকৈ আহি যাব এফালে ওপৰলৈ যাবগে -4 তেনেকৈ যাবগে ∞ লৈকে আৰু ইয়াত কি হ'ব আমাৰ 1 2 3 এনেকৈ +∞ লৈকে কি মুভ কৰিব এটা ইয়াৰ কাৰণে আমি যদি আকো মানে কি ৰিলেচন যদি ৰিলেট যদি কৰোঁ তেতিয়া কি হ'ব -1 ত 0 হৈছে -1 ত 0 হ'ব 0 ত 1 হ'ব 1 ত 2 হ'ব 2 3 হ'ব ঠিক তেনেকৈ কি হ'ব -2 ত -1 হ'ব তেনেকৈ কি হ'ব আমি প্ৰত্যেকটো এলিমেন্টৰ কাৰণে কি পাই যাম এটা আমি ইনফাইনাইট নাম্বাৰ অফ কি পাই যাম ৰিলেচন পাই গুচি যাম হয়নে আৰু এনেকুৱা ধৰণৰ আমাৰ এই ইয়াত কি হৈছে যে আমাৰ এই a মানে কি হৈছে আমাৰ ইয়াত এটো কি বুজাব ৰেঞ্জ বুজাব আৰু মানে এই সেটটো এলিমেন্ট খিনি যিখিনি ৰিলেট হৈ থাকে সেইখিনি কি ৰেঞ্জ বুজায় আৰু এটা কি বুজায় আমাৰ ডোমেইন বুজায় ইয়াৰ গোটেইখিনি কি যেহেতু ৰিলেট হৈ থাকে ফাংচন কাৰণে এই সেটটো কি হয় আমাৰ কাৰণে ডোমেইন হয় এটা আমাৰ ডোমেইনটো কি হ'ব এতিয়া ইয়াত আমাৰ তুমি 0 পৰা তুমি যদি আৰম্ভ কৰা -1 -2 কে তুমি তো বহুত পাবাগে হয়নে মানে কি -∞ লৈকে আছে ঠিক তেনেকৈ 1 পৰা যদি ষ্টাৰ্ট কৰা কি হ'ব আমাৰ +∞ লৈকে থাকিব মানে কি বুলি ক'ব পাৰো যে আমাৰ ইয়াত ডোমেইনটো কি হৈ যাব ৰিয়েল নাম্বাৰ হৈ যাব মানে কি ৰিয়েল নাম্বাৰ সেটটো হৈ যাব সেইকাৰণে আমি ইয়াত কি লিখিব পাৰো যে = r ঠিক আছে এতিয়া আমাৰ ৰেঞ্জটো চোৱাচোন তুমি এই ইয়াৰ লগত 1টা যদি প্লাস কৰি যোৱা হয় বাঢ়ি যাব হয় নহলে কমি যাব কলে বাঢ়ি গলে +∞ লৈকে বাঢ়ি যাব কমি গলে -∞ লৈকে কি কমি যাব সেইকাৰণে ইয়াত কি আহিব আমাৰ ইয়াৰ ৰেঞ্জটো ইয়াৰ মানে যেটো সেট আহিব হেতু কি হ'ব আমাৰ কি হ'ব ৰিয়েল নাম্বাৰ সেটটো আহিব বুজিলা আৰু যদি কি হ'ব আমাৰ সে ফাংচনটো যদি কি হয় আমাৰ ৰেঞ্জটো যদি ৰিয়েল নাম্বাৰ হয় ঠিক তেনেকৈ কি হয় ডোমেইনটো যদি ৰিয়েল নাম্বাৰ হয় তেনেকুৱা ধৰণৰ আমাৰ সাবসেট হ'ব কি বুলি কম আমি ৰিয়েল ফাংচন বুলি কম তেনেকুৱা ধৰণৰ ফাংচনবোৰক আমি কি বুলি কম ৰিয়েল ফাংচন বুলি কম ঠিক আছে মানে কি হ'ব লাগে যে ৰেঞ্জটো ৰিয়েল নাম্বাৰ বা কি হ'ব লাগিব ৰিয়েল নাম্বাৰ সেটটো মানে বা আৰু কি হ'ব লাগিব তাৰ সাবসেট হ'ব লাগিব আৰু ৰিয়েল নাম্বাৰ যেহেতু কি সোমাই থাকে নেচাৰেল নাম্বাৰ হোল নাম্বাৰ প্ৰাইম নাম্বাৰ সবটো সোমাই থাকে তাতে আৰু কি হ'ব লাগিব ডোমেইনটো হ'বলৈ হলো কি হ'ব লাগিব ৰিয়েল নাম্বাৰ হ'ব লাগিব নহলে বাৰ তা কি হ'ব লাগিব সাবসেট হ'ব লাগিব ঠিক আছে আৰু মানে কি হয়টো ৰিয়েল নাম্বাৰ সাবসেট হয় ঠিক আছে আৰু এনেকা ধৰণৰ কি ফাংচনবোৰকে কি বুলি ক'ব লাগিব ৰিয়েল ফাংচন য'ত কি হ'ব আমাৰ ডোমেইনটো ৰিয়েল নাম্বাৰ বা তাৰ সাবসেটত বিলং কৰিব আৰু কি হ'ব ৰেঞ্জটো ৰিয়েল নাম্বাৰ বা তাৰ সাবসেটত বিলং কৰিব ঠিক আছে আৰু এনেকা ধৰণৰ ফাংচনবোৰকে আমি কওঁ ৰিয়েল ফাংচন আৰু যদি কি হয় আমাৰ অকল ৰেঞ্জটো যদি ৰিয়েল নাম্বাৰ বা তাৰ সাবসেটৰ কি হয় বিলং কৰে তেতিয়া আমি তাক কি বুলি কম ৰিয়েল ভ্যালুড ফাংচন বুলি কম আৰু ৰিয়েল ভ্যালুড ফাংচনছত কি হ'ব আমাৰ এই ডোমেইনখিনি ৰিয়েল নাম্বাৰ নহলেও হ'ব ঠিক আছে এইখিনি আছিল তোমাৰ কি ৰিয়েল ভ্যালুড ফাংচন আৰু ৰিয়েল ফাংচনৰ কথা হ'ব হল এটো লিখি লোৱা এতিয়া আমাৰ কি আহিব কিছুমান ফাংচন আহিব আৰু তাৰ আমি কি চাম গ্ৰাফসমূহ চাম ঠিক আছে তোমালোকে পজ কৰি লিখি লবা হ'ব এটো মহাই দিও এতিয়া এতিয়া আমাৰ কি কৈছে some functions and their graph মানে কি কিছুমান ফাংচন আছে আৰু তাৰ আমি কি কৰিম গ্ৰাফৰ কথা আমি ইয়াত ডিসকাস কৰিম ঠিক আছে এটা প্ৰথমতে কি দিছে আইডেন্টিটি ফাংচন या আইডেন্টিটি ফাংচন মানে কি let r be the set of real number ঠিক আছে এটা কি কৈছে define the real valued function r to r বুলি কৈছে real valued function বুলি কৈছে ফাংচনটো r to r by কি বুলি কৈছে y = fx = x মানে কি fx মানে কি function of x দেই ইয়াত মানে কি হ'ব আমাৰ ফাংচনটো থাকিব ধৰি লও তোমাৰ ফাংচনটো মানে কি ইয়াত তোমাৰ অথনিতে লিখিছিলো যে কি লিখিছিলো x + 1 যে লিখিছিলো যে হেতু ইয়াত আমাৰ কি হ'ব ফাংচন হ'ব ঠিক আছে মানে এনেকুৱা হ'ব এই বস্তুটো কি হ'ব আমাৰ ফাংচন বুজায় এটা কি কৈছে যে y আৰু fx মানে কি y দে y = fx মানে y ভ্যালুটো আমাৰ কি হয় fx হল মানে আমি যে ধৰো যে কি ধৰিছিলো আমি যে কোনবাটা এনেকে x, y হল এনেকে যেতিয়া আমি ধৰো তেতিয়া কি হয় যে অৰ্ডাৰ পেয়াৰ কি হ'ব আমাৰ প্ৰথমটো x হ'ব সেকেন্ডটো y হ'ব আৰু এই y টো কি হ'ব y টো কাৰণে আমাৰ যেটো তোমাৰ ফৰ্মুলা দি থ থাকিব হেতু কি ফাংচন হিচাপে লিখিব লাগিব সেইকাৰণে কি লিখে y = fx মানে কি x ৰ ভ্যালুটো ইয়াত কিবা এই ফৰ্মুলাত যেটো বহাম তাৰ কাৰণে আমি কি পাম y ভ্যালুটো পাম দেই
আৰু ইয়াক কি বুলি কয় ফাংচন অফ এক্স বুলি কোৱা হয় ঠিক আছে আৰু ইয়াত কি হ'ব y টো কি হ'ব আমাৰ ফাংচন অফ এক্স মানে কি হ'ব এই ৰুলটোত আমি যি এক্সৰ যি ভ্যালু বহাম হেটো কি হ'ব আমাৰ y আমি লিখিব লাগিব ঠিক আছে এটা কি হ'ব যে আমাৰ কি হ'ল ডিফাইন দা ভ্যালু ফাংচন কি বুলি কৈছে y = fx ঠিক আছে y টো কি হ'ব ফাংচন অফ x হ'ব আৰু ইকুৱেল টু কি বুলি কৈছে x মানে কি হৈছে for each x belongs to r মানে কি তুমি ইয়াত x ৰ ভ্যালু ৰিয়েল নাম্বাৰ যিয়ে নবহুৱা তাৰ ভ্যালুটো কি হ'ব আমাৰ x এ আহিব ঠিক আছে মানে কি কৈছে for each x belongs to r বুলি কৈছে না মানে কি বহাম আমি এই ফাংচনটোত x ৰ ভ্যালু কি বহাব লাগিব ৰিয়েল নাম্বাৰ বহাব লাগিব আৰু তুমি সেই ফাংচনটোত ৰিয়েল নাম্বাৰ যিয়ে নবহুৱা মানে কি x ৰ ভ্যালু তুমি যিয়ে নবহুৱা তাৰ আনসাৰটো হতে কি আহিব x এ আহিব মানে কি যিটো নাম্বাৰ বহুৱা হেতু নাম্বাৰ আহিব বুজিলা মানে কি তুমি যদি f x ৰ জায়গাত যদি 1 বহুৱা তেতিয়া আনসাৰটো কি আহিব 1 এ আহিব f ৰ জায়গাত x ৰ জায়গাত যদি কি বহুৱা 2 বহুৱা আনসাৰটো কি আহিব 2 এ আহিব ঠিক তেনেকৈ তুমি যদি f ৰ জায়গাত কি f x ৰ জায়গাত যদি 0 বহুৱা আনসাৰটো কি আহিব 0 আহিব যদি x ৰ জায়গাত -1 বহুৱা ঠিক আহিব আনসাৰটো -1 আহিব যদি কি বহুৱা -2 বহুৱা আনসাৰটো -2 আহিব মানে কি তুমি x ৰ জায়গাত তুমি যিয়ে ৰিয়েল নাম্বাৰ নবহুৱা কিয় তাৰ আনসাৰটো আমাৰ x এ আহিব বা সেই ৰিয়েল নাম্বাৰটো আহিব ঠিক আছে এতিয়া সেই কাৰণে তাৰ কাৰণে আমাৰ কি আছে হেতুকে আমি কি বুলি কওঁ আইডেন্টিটি ফাংচন বুলি কওঁ দেই মানে কি যেতিয়া আমি কোনোবা এটা ফাংচনত এই x ৰ ভ্যালুটোত যিয়ে নবহাও কিয় ৰিয়েল নাম্বাৰ সেই যদি ৰিয়েল নাম্বাৰটো আহে তেনেকুৱা ধৰণৰ ফাংচনবোৰক আমি কি বুলি কওঁ আইডেন্টিটি ফাংচন বুলি কওঁ ঠিক আছে আৰু এতিয়া আমাৰ সেই আইডেন্টিটি ফাংচনৰ কাৰণে গ্ৰাফটো কেনেকুৱা হ'ব আমি চাই লওঁ সেই আইডেন্টিটি ফাংচনৰ কাৰণে গ্ৰাফটো কেনেকুৱা হ'ব ধৰিলা তুমি এটো x এক্সিস এফালে নেগেটিভ x আৰু এফালে টু y এক্সিস প্লাস y এফালে কি হ'ব মাইনাস y হল এই ধৰিলা 0 এফালে 1 এফালে 2 3 4 এফালে কি হ'ব y এক্সিসত 1 2 3 4 এফালে কি হ'ব নেগেটিভ হয় -1 -2 -3 এটো নেগেটিভ x এটো বা কি হয় নেগেটিভ হয় -1 -2 -3 -4 নেকে এফালে আহিব এতিয়া কি হ'ব আমাৰ এই ফাংচনটো কি হয় মানে আমি x ৰ ভ্যালু যিয়ে নবহাও কিয় y ভ্যালুটো আমাৰ কি সেম আহিব মানে কি fx ৰ ভ্যালুটো সেম আহিব হল আমাৰ অৰ্ডাৰ পেয়াৰটো কেনেকৈ আছিল যে x, y আছিল আৰু কি y কাৰণে আমাৰ এটো ফাংচন মানে কি ৰিলেচনটো এটো হ'ব আৰু তাত আমি কি x ৰ ভ্যালু যিয়ে নবহাও কিয় y ভ্যালুটো সেম আহিব মানে কি বহাব লাগিব আমি যদি ইয়াত x ৰ ভ্যালু 1 বহাও y ভ্যালু 1 আহিব যদি কি বহাও 0 বহাও 0 এ আহিব -1 বহালে কি আহিব আমাৰ -1 এ আহিব এতিয়া তাৰ কাৰণে আমাৰ গ্ৰাফটো কি হ'ব যেতিয়া আমি কি বহাম x ত যেতিয়া 1 বহাম তেতিয়া y কি আহিব 1 আহিব মানে কি হ'ব এইডোখৰ হ'ব ঠিক আছে 1 বহালে y কি আহিব 1 আহিব এখানে কি এইডোখৰ আহিব ঠিক আছে যেতিয়া আমি 0 বহাম 0 আহিব মানে কি হ'ব এইডোখৰতে থাকিব 0 বহালে 0 থাকিব আৰু যেতিয়া আমি 2 বহাম কি হ'ব 2 আহিব যেতিয়া আমি কি বহাম x ৰ জায়গাত কি বহাম আমি যেতিয়া 2 বহাও তেতিয়া কি আহিব আমাৰ fx ৰ ভ্যালু বাকি y ভ্যালু কি আহিব 2 আহিব হল এখানে কি হ'ব 2 যদি ইয়াত বহুৱা তেতিয়া কি y ফালে কি হ'ব 2 হ'ব মানে কি হ'ব এইডোখৰত আহিব পইণ্ট ঠিক আছে মানে কি হয় এফালে x ৰ ভ্যালু এফালে 2 আৰু এফালে 2 মানে কি হ'ব এইডোখৰ আৰু এইডোখৰ তোমালোকে আগতে গ্ৰাফ আঁকিছিলা না হয়নে এটা 2,2 আমি এইডোখৰত আৰু এইডোখৰত 2 হয় x ৰ কাৰণে y এইডোখৰ 2 হয় আৰু কি ইয়াৰ মাজত এইডোখৰতে আমি কি আকো x 2,2 যে পইণ্টটো আকো যে হেতু আঁকিছো ইয়াত ঠিক আছে এই পইণ্টটো মানে কি হ'ব 2,2 এটো আমাৰ কিমান হ'ব 1,1 তেনেকৈ আৰু যেতিয়া 3 বহাবা কি হ'ব 3 আহিব এখানে কি হ'ব পইণ্টটো আমাৰ এইডোখৰত আহিব ঠিক আছে তাৰছত আমাৰ কি হ'ব যেতিয়া আমি মাইনাসত বা নেগেটিভত বহাম তেতিয়া কি হ'ব যেতিয়া -1 বহাম -1 আহিব -2 বহালে কি -2 আহিব মানে কি যেতিয়া আমি x ৰ ভ্যালু -1 বহাম তেতিয়া কি y ভ্যালু কি আহিব আমাৰ -1 আহিব মানে কি এইডোখৰত আহিব যেতিয়া আমি -2 বহাম x ৰ ভ্যালু তেতিয়া যদি আমাৰ y ভ্যালু কি আহিব তেতিয়া কাৰণে -2 আহিব এখানে কি হ'ব এইডোখৰত আহিব এইডোখৰত আহিব ঠিক আছে যেতিয়া -3 বহাম তেতিয়া কি -3 বহালে কি আহিব -3 আহিব হ'ব মানে কি হ'ব এনেকুৱা ধৰণৰ তোমাৰ কি আহিব এডাল ষ্ট্ৰেট লাইন আহিব या स्केলৰ কাৰণে কোন দেখা দেখি হৈছে ঠিক আছে এনেকৈ কি হ'ব ষ্ট্ৰেট লাইন হ'ব দেখিব এটো 1 হ'ব মানে কি হ'ব আমাৰ গ্ৰাফটো এনেকুৱা ষ্ট্ৰেট লাইন হ'ব ঠিক আছে মানে কি হ'ব এনেকুৱা ধৰণৰ ফাংচনটোত তো বেকা হৈছে অলপ এবাৰ আইডেন্টিটি ফাংচন মানে কি যে আমি x ৰ ভ্যালু যিয়ে নবহাও ফাংচনটো y ভ্যালু আমাৰ কিমান পাম এই ফাংচন মানে যিটো ভ্যালু বহাইছিলো হেতু ভ্যালু পাম মানে কি আনসাৰত আমি x ৰ ভ্যালুটো পাম মানে ভ্যালু
এইটো 1 2 এডোখৰত আহিব 3 তেনেকৈ কি এডোখৰত আহিব ঠিক আছে মানে মুঠতে আমি এনেকৈ ষ্ট্ৰেট লাইন পাম অলপ বেকা হৈছে তোমালোকে স্কেল লৈ আঁকিবা ঠিক আছে হেতু এতিয়া মনত ৰাখিবা যে কি আইডেন্টিটি ফাংচন মানে আমি ফাংচনটো x ৰ ভ্যালু যিয়ে নাৰাখো কিয় আমি y ভ্যালু সেই x ৰ ভ্যালুটোৱে পাম মানে কি আমি সেই ৰিয়েল নাম্বাৰটোৱে পাম হ'ব মানে কি 1 বহালে 1 2 বহালে 2 -1 বহালে -1 -2 বহালে -2 তেনেকৈ তুমি যি বহোৱা সেই ভ্যালুটোৱে পাবা ঠিক আছে এইটো আসলে কি আমাৰ আইডেন্টিটি ফাংচনৰ কথা হ'ব হল তোমালোকে পজ কৰি লিখি লোৱা মইটো মুহাই দিও এতিয়া আৰু এইডোখৰ এটা কথা তোমালোকৰ ইয়াত ডোমেইনৰ ৰেঞ্জ কি হ'ব ডোমেইনৰ ৰেঞ্জ থাকি গৈছিলে ডোমেইন আৰু ৰেঞ্জ এতিয়া আমাৰ ডোমেইনৰ ৰেঞ্জ কি হ'ব যেতিয়া আমি কি বহাইছিলো 1 বহাইছিলো মানে কি বহাইছিলো 1 বহালে কি আছিল আমাৰ 1 আহিছিলে নে কি 2 বহালে 2 আহিছিলে আমি যদি ইয়াক যদি কেনেকৈ আকো তোমাৰ এৰো ডায়াগ্ৰামৰ সহায়ত যদি দেখুৱা কি হ'ব ধৰি লোৱা আমাৰটো যেহেতু কি হয় দুইটা সেট কি হয় ৰিয়েল নাম্বাৰ সেট হয় এখানে কি হ'ব আমি এডখত 0 1 2 3 এফালে প্লাস ইনফিনিটি এফালে কি হ'ব -1 -2 -3 এফালে কি হ'ব মাইনাস ইনফিনিটি আহিব দেখো 0 কি হ'ব 1 2 3 এফালে -1 -2 -3 ঠিক আছে মানে কি আমি ইয়াত কি কৰো x ৰ ভ্যালু যিয়ে নবহাও কিয় y ভ্যালু আমাৰ সেম আহিছিলে সেইকাৰণে কি হ'ব 0 বহালে 0 -1 বহালে -1 -2 বহালে -2 -3 বহালে -3 1 বহালে 1 2 বহালে 2 3 বহালে 3 মানে কি আমি যিয়ে ভ্যালু নবহাও কিয় ইয়াতো কি আছিল সেম ভ্যালু আহিছিলে মানে কি এটো যেতিয়া ৰিয়েল নাম্বাৰ হৈছিলে আনসাৰটো কি হ'ব আমাৰ ৰিয়েল নাম্বাৰ আহিব সেইকাৰণে আমাৰ কি হ'ব এইটো আমাৰ কি বুজায় ডোমেইন বুজায় হয়নে ডোমেইন বুজায় সেইকাৰণে কি হ'ব আমাৰ ডোমেইনটো ৰিয়েল নাম্বাৰ আহিব মানে কি গোটেইখিনি আমি ৰিয়েল নাম্বাৰ যেহেতু লৈছো সেইকাৰণে কি হ'ব আমাৰ ৰিয়েল নাম্বাৰ আহিব আৰু কি হয় যেহেতু ফাংচন হ'বলৈ হলে এই ডোমেইনৰ বাকি এই প্ৰথম সেটটোৰ গোটেইখিনি এলিমেন্ট কি হ'ব লাগিব এই ইয়াৰ কোনবা এটা এলিমেন্টৰ লগত কি হ'ব লাগিব ৰিলেট হ'ব লাগিব আৰু যেহেতু কি ইয়াৰ প্ৰত্যেকটো এলিমেন্টে ইয়াৰ লগত কি সেম হৈছে সেইকাৰণে কি সেম কে কি ৰিলেট হ'ব আৰু সেইকাৰণে কি হ'ব এই ৰেঞ্জটো কি হৈ যাব সেইকাৰণে আমাৰ এই ৰিয়েল নাম্বাৰ সেট হৈ যাব ঠিক আছে সেইকাৰণে এটো কি হৈ যাব r হ'ব এতিয়া মানে কি আইডেন্টিটি ফাংচনৰ কি হ'ব ডোমেইনটো ৰিয়েল নাম্বাৰ সেট হ'ব আৰু কি ৰেঞ্জটো সেটটো কি হ'ব আমাৰ ৰিয়েল নাম্বাৰ হ'ব ঠিক আছে লিখিবা হ'ব মহাই দিও দিয়া তাৰপিছত আহিব আমাৰ কনস্ট্যান্ট ফাংচন এতিয়া আমাৰ 2 নম্বৰটো কি দিয়া আছে যে কনস্ট্যান্ট ফাংচন মানে কি যে কি কৈছে ডিফাইন দা ফাংচন f r to r ঠিক আছে বাই y = fx = c মানে কি আৰু কি কৈছে x belongs to r মানে কি আমি x ৰ ভ্যালুখিনি কোপা ল'ব লাগিব ৰিয়েল নাম্বাৰ পৰা ল'ব লাগিব আৰু কি কৈছে where c is a constant মানে কি আমি এই x ৰ জায়গাত মানে কি আমি এই ফাংচনটোত fx টোত x ৰ ভ্যালু যিয়ে নবহাও কিয় আমাৰ আনসাৰটো কি হ'ব সেম আহিব মানে কি এটা কনস্ট্যান্ট টাৰ্মে আহিব মানে কি হ'ব তো কনস্ট্যান্ট হ'ব ঠিক আছে আৰু x ৰ টাৰ্মটো আমি কোপা ল'ব লাগিব ৰিয়েল নাম্বাৰ পৰা ল'ব লাগিব তুমি 1 বহোৱা সেম ভ্যালু পাবা 2 বহোৱা সেম ভ্যালু পাবা 0 বহোৱা সেম ভ্যালু পাবা -1 বহোৱা সেম ভ্যালু পাবা ঠিক আছে এতিয়া সেইকাৰণে কি হ'ব আমাৰ যে কনস্ট্যান্ট বুলি ক'লে এতিয়া ধৰি লোৱা তুমি যে কি আমাৰ এটা কনস্ট্যান্ট পালো যে আমি x ৰ ভ্যালু যিয়ে নবহাও কিয় আমি এটা ভ্যালু পাইছো যে কি ধৰি লোৱা 3 ঠিক আছে মানে কি পালো এটো 3 টো একদম কনস্ট্যান্ট ভ্যালু আমি এই x ৰ জায়গাত যিয়ে নবহাও কিয় সেই ফাংচনটোত আমি যিয়ে নবহাও x ৰ ভ্যালু তাৰ আমি আনসাৰটো সদায় কি পাম 3 পাম ঠিক আছে মানে কি তুমি x ৰ ভ্যালু 0 বহোৱা তেতিয়াও 3 পাবা x ৰ ভ্যালু তুমি 1 বহোৱা তেতিয়াও 3 পাবা 2 বহোৱা তেতিয়াও 3 পাবা বা তুমি x ৰ ভ্যালু -1 বহোৱা তেতিয়াও কি 3 পাবা আৰু x ৰ ভ্যালু কি তুমি -2 বহোৱা তেতিয়াও কি পাবা 3 পাবা ঠিক আছে এটা ইয়াৰ কাৰণে আমাৰ গ্ৰাফটো কেনেকুৱা হ'ব চাই লওঁ আমি হ'ব x minus x তো y এটো হ'ব কি আমাৰ minus y ঠিক আছে এতিয়া আমি কি কৰিম যেটো ধৰিম আমি 0 আৰু কি হ'ব 1 2 3 4 goes to কি ইনফিনিটি এফালে আৰু এফালে কি হ'ব আমাৰ নেগেটিভ x ত -1 -2 -3 তেনেকৈ এফালে গৈ থাকিব ঠিক তেনেকৈ y axis ত কি হ'ব আমাৰ এটো 1 2 3 4 তেনেকৈ এটো প্লাস ইনফিনিটি যাব আৰু নেগেটিভ y axis ত কি হ'ব আমাৰটো যে -1 -2 -3 তেনেকৈ মাইনাস ইনফিনিটি লৈকে যাব ঠিক আছে এতিয়া আমি কি ভাবিব লাগিব যে কি আমি x ৰ ভ্যালুটা যিয়ে নবহাও
0 বহালে আমাৰ কি আহিব y ভ্যালু 3 আহিব ঠিক আছে ঠিক তেনে কি হ'ব আমি যদি x ৰ ভ্যালু তোমাৰ 1 বহাও তেতিয়া কি হ'ব 1 বহালে y ভ্যালু কি হ'ব 3 আহিব ধৰি লোৱা এটো 3 3 টো এটো আৰু 1 টো এটো ঠিক আছে 1 3 এই পইণ্টটো কি হ'ব আমাৰ 1,3 হ'ব হয়নে এটোকে প্ৰথম ভ্যালুটো কি হয় x ৰ হয় আৰু সেকেন্ড ভ্যালুটো কি হয় y হয় সেইকাৰণে কি এটো 1,3 আহিব ঠিক তেনেকৈ আমি যেতিয়া 2 বহাও তেতিয়া কি আহিব 3 আহিব 3 বহালেও 3 আহিব 4 বহালেও 4 আহিব ঠিক তেনেকৈ কি -1 বহালেও কি আহিব 3 আহিব 2 বহালেও -2 বহালেও কি 3 আহিব -3 বহালেও কি 3 আহিব তেনেকুৱা হ'ব মানে কি হ'ব আমি ইয়াৰ কাৰণে ইয়াৰ গ্ৰাফটো কেনেকুৱা পাম 3 টো ওপৰত লিখিছো এনেকুৱা পাম ঠিক আছে মানে কি তুমি x ৰ ভ্যালু যিয়ে নবহুৱা কিয় তুমি আনসাৰটো 3 পাবা যদি কনস্ট্যান্টটো 3 হয় 3 পাবা বা তুমি 2 হলে 2 পাবা ঠিক আছে মানে কি তুমি যিয়ে ভ্যালু নবহুৱা তুমি 1 বহুৱা 10 বহুৱা 100 বহুৱা 1000 বহুৱা তুমি যিয়ে নবহুৱা তাৰ ভ্যালুটো এটা কনস্ট্যান্ট ভ্যালু হ'ব মানে কি যদি আমি 3 লওঁ তেতিয়া আমি 3 পাম আৰু ইয়াৰ গ্ৰাফডাল কি হ'ব এনেকুৱা এটা লাইন হ'ব ঠিক আছে এটো হ'ব আমাৰ কি কনস্ট্যান্ট ফাংশন মানে কি হ'ব যে আমি ফাংশনটো x ৰ ভ্যালু যিয়ে নবহাও x ৰ ভ্যালু কোৰপট কি হ'ব x ৰ ভ্যালু খিনি যে ৰিয়েল নাম্বাৰ হ'ব আমি ৰিয়েল নাম্বাৰ এই ফাংশনটো যিয়ে নবহাও কিয় তাৰ আনসাৰটো কি হ'ব এটা কনস্ট্যান্টে হ'ব ঠিক আছে এতিয়া আমি চাও যে কি ইয়াৰ ডোমেইন আৰু ৰেঞ্জ কি হ'ব ইয়াৰ কাৰণে ডোমেইন কি হ'ব ডোমেইন আমি কি যিকোনো ৰিয়েল নাম্বাৰ বহাব লাগিব সেইকাৰণে কি যিকোনো ৰিয়েল নাম্বাৰ বহালো r ধৰিলো ঠিক আছে মানে ধৰিবা তুমি যদি ইয়াতে চোৱা তেতিয়া কি হ'ব যদি আমি ইয়াৰ কাৰণে এৰো ডায়াগ্ৰামটো আঁকো ঠিক আছে ইয়াৰ কাৰণে যদি আমি এৰো ডায়াগ্ৰামটো আঁকো ধৰিলো আমিটো 0 1 2 3 এনেকৈ যাব -1 -2 -3 এফালে আহিব আফালে কি থাকিব তোমাৰ এফালে 0 1 2 3 4 -1 -2 ঠিক আছে এটা কি হ'ব আমি 0 বহালো কি পাইছিলো 3 পাইছিলো হয়নে -1 বহালো 3 পাইছিলো -2 বহাটো কি 3 পাইছিলো ইয়াতো কি 3 পাইছিলো মুঠতে যিয়ে নবহাও তাৰ কি হ'ব তাৰ কাৰণে আনসাৰটো আমাৰ কি ৰিলেট কাৰ লগত হ'ব অকল 3 লগতে হ'ব হয়নে আৰু সেই কাৰণে কি আমি এই যেহেতু কি ডোমেইন এটো হয় আৰু এটো ডোমেইন হোৱাৰ কাৰণে কি আমি ইয়াত কি কৈছিলো যে যিকোনো ৰিয়েল নাম্বাৰ আমি বহাব পাৰো সেই কাৰণে আমি ডোমেইনত কি লিখিব পাৰো ৰিয়েল নাম্বাৰ বুলি লিখিব পাৰো আৰু ইয়াৰ আমাৰ ৰেঞ্জটো কি হ'ব ৰেঞ্জটো কি হয় যে এই বি সেটটো যিটো এলিমেন্ট ইয়াৰ লগত ডোমেইনৰ লগত কি ৰিলেট হৈ থাকে আৰু ইয়াত আমাৰ কি ৰিলেট হৈছে অকল 3 টো হে ৰিলেট হৈছে মানে কি অকল কনস্ট্যান্টটো হে ৰিলেট হৈছে সেই কাৰণে ইয়াৰ ক্ষেত্ৰত আমাৰ ৰেঞ্জটো কি হ'ব আমাৰ কনস্ট্যান্টটো হ'ব ঠিক আছে মানে ইয়াৰ ক্ষেত্ৰত ৰেঞ্জটো কি হ'ব এতিয়া আমাৰ ইকুৱেল c কনস্ট্যান্ট ধৰিছো আমি এটো c বুজি ধৰিছো যে কনস্ট্যান্ট বাকি c ঠিক আছে আৰু c ভ্যালুটো আমি যেহেতু ইয়াত 3 ধৰিছো কাৰণ তাৰ কাৰণে কি 3 হ'ব ঠিক আছে এটো হ'ব আমাৰ কনস্ট্যান্ট ফাংশনৰ কি ডোমেইন আৰু ৰেঞ্জ হ'ব লিখি লোৱা আৰু এটো হ'ব গ্ৰাফটো হ'ব তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো আমি ইয়াৰ পিছৰ ফাংশন কেইটা আৰু তাৰ গ্ৰাফখিনি অহা ভিডিওত ডিসকাস কৰিম ঠিক আছে তোমালোকে যদি এই ভিডিওটো ভাল লাগিল তেনেহলে ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱী সকলৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোক যদি এই চেনেল নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশন পাই যোৱা ঠিক আছে আৰু তোমালোকে কমেন্ট কৰি জনাবা যে তোমালোকে আজি ৰিয়েল ফাংশন ৰিয়েল ভ্যালুড ফাংশন আৰু এই যে দুটা আমি চালো ফাংশন আৰু তাৰ গ্ৰাফ কিটা বুজি পালানে ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানতে সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ